নমস্কাৰ সকলোলৈকে মই আজি বজাৰ কৰিবলৈ ওলালো বজাৰ আজি নহয় দেই যোৱাকালি আছিলে মানে আমাৰ শহু দেউতাৰ বছৰেকীয়া আছে গতিকে মানুহজন নাথাকে সকলোখিনি মই কৰিব লগা হয় আৰু অতিকৈ ভাল লাগিছে আৰু এই সকাম ভাগত যিমান খৰচ হৈছিল মই কিন্তু মোৰ নিজৰ পইচাই মানে ফেচবুকৰ পৰা পোৱা পইচাৰে বজাৰ কৰিছিলো দেই তাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ আৰু এয়া ভকত কেইজন আহি পালেহি মই লৰাক স্কুলত থৈ আহিলো স্কুলত থৈ অহাৰ পিছত তেওঁলোকৰ লগত কথা পাতিলো বোলো চাহটা খালে নে নাই কৈছে আহিছোহে আমি সোনকালে স্কুলত থৈ আহোঁ যে আৰু তেওঁলোকক আহিয়ে মই তেওঁলোকক চাহ বনাই দিলোঁ চাহটা বনাই দিয়াৰ পিছত এফালে খুৰীয়ে চব্জি কাটি আছে আৰু তেখেতকো মাত লগালোঁ কি কৰিছে বোলো চাহটা খাই আহিছেনে নাই খাই অহা বুলি ক'লে গতিকে মই চাহটা বনাই দি আকৌ ইফালে গছৰ পৰা পাণ ছিঙিবলৈ গ'লোঁ আৰু আমাৰ গছত মানে এজোপা পাণ ইমান ধুনীয়াকৈ হৈছে দেখিছেনে মই কিন্তু 10 জোপামান পাণ লগাইছোঁ আৰু গুটি কেইজোপা মই নিজে লগোৱা আৰু ইমান ধুনীয়াকৈ পাণ কেইজোপা হৈছে আৰু শহু দেউতাৰ বছৰেকীয়াত নিজৰ হাতেৰে লগোৱা বস্তুবোৰ লগাই ভকতক খুৱাবলৈ পালে বিৰাট ভাল লাগে নহয়নে আৰু এইফালে ভকত আহি গ'ল তেওঁলোকে প্ৰসাদ ধুই আছে এইফালে পানী বহাই দিছে আৰু চাউল সিজোৱাও দিয়া হ'ব যিহেতু মানে মোৰ প্ৰথম ফেচবুকৰ পইচাৰে ৰাইজক খুৱাবলৈ ওলাইছোঁ নহয় জানো এফালে দেউতাও আহি পালে আৰু এইফালে বৌ আহিলে খুৰী আহিলে আৰু আমাৰ দেউতাৰ বছৰেকীয়াটো পৰে এপ্ৰিলৰ 3 তাৰিখে আৰু মাৰ্চ এণ্ডিং হ'লে আমাৰ দৰমহা নোসোমায় সকলোৱে জানে মাৰ্চ এণ্ডিঙত দৰমহা 4 তাৰিখ বা 5 তাৰিখ এনেকুৱাত হয় কেতিয়াবা বা হয় 3 তাৰিখে কিন্তু বজাৰখিনি আগেই কৰিব লাগিব নহয় জানো আৰু এয়া শাহু মায়ে ভকতসকলৰ লগত কথা পাতি আছে আৰু এই জাতিলাও কাটাজনী মোৰ ননদ হয় দেই তাইও এয়া কাম কৰি আছে আৰু জাতিলাওটো মানে কিন্তু আমাৰ গছত লগোৱা দেই আমাৰ বাৰীৰ জাতিলাও মানে ঘৰৰ বস্তু দিব পাৰিলে ভাল লাগে নহয়নে আৰু এয়া চাউল সিজোৱা হৈ গ'ল খুৰাই চাউল সিজোৱা বনাই আছে আৰু জুইত দিলে মানে অলপ কষ্ট হয় গতিকে মই গেছকে আনি দিলোঁ গেছটো হ'লে তেওঁ বনাই ভাল পায় নহয়নে এফালে খুৰীহঁত বৌহঁত সকলোৱে চব্জি কাটি আছে আৰু চব্জি কাটি ক'লে বোলে চাহ খাব মন গ'ল চাহ বনাই দিলোঁ তেওঁলোকক আকৌ ইফালে ভকতসকলৰ কাৰণে গোপিনীসকলৰ কাৰণে চিৰা দৈ আনিছিলোঁ সকলোখিনি ভিডিঅ' কৰিবলৈ নহ'ল আৰু এইফালে তেওঁলোকে বহি আছে চব্জি কটা মানুহকেইগৰাকীও খালে গোটেই সকলোৱে খাই মেলি লৈ এয়া নাম হ'লে আৰু পাঠ হ'লে আৰু ধুনীয়াকৈ সকাম ভাগ সকলোবিলাক নিয়াৰিকৈ হৈ গ'ল আৰু মই এইফালে চাই আছোঁ এইফালে মোৰ নননজনী এইফালে বাইদেউ আকৌ এইফালে বৌ তেওঁলোকে চালাডৰ কাৰণে এয়া গাজৰ বিলাহী এইবিলাক ৰুকি আছে আৰু মই সকলোখিনি মেইনটেইন কৰিব লগা হৈছে গতিকে সকলোবিলাক চাই আছোঁ আৰু অকণকৈ ভিডিঅ' কৰি থৈ দিছিলোঁ দেই কিয়নো এইটো ভিডিঅ' যোৱা বছৰে আছিলে যোৱা বছৰ মই ঘৰত আছিলোঁ গতিকে দেউতাৰ সকাম ভাগ ভালদৰে পাতিব পাৰিছিলোঁ আৰু কিন্তু এইবাৰ মোৰ অসুবিধা হোৱা যিহেতু ডাঙৰ এক্সিডেণ্ট হ'ল আমি এতিয়া গাঁৱত নাই আমি গুৱাহাটীলৈ আহিলোঁ আৰু এতিয়া বাৰে বাৰে ঘৰলৈ গৈ থকাটো সম্ভৱ নহয় গতিকে এতিয়া যাব নোৱাৰিলোঁ শাহু মায়ে ঘৰতে অলপ কৰিছে আৰু মানে কিন্তু এই স্মৃতি হিচাপে সাঁচি ৰাখি থৈ দিছিলোঁ এইফালে পিয়াঞ্চিও আহি পালে মনটো বেয়া লাগিছে গতিকে আৰু পুৰণা ভিডিঅ'টোকে এতিয়া দি দিলোঁ আৰু মানে ঘৰত মানুহ নহ'লে বিৰাট অসুবিধা হয় নহয়নে আৰু এইফালে মই সকলোকে সুধি কৰি লৈ এইফালে চাবলৈ আহিলোঁ এয়া নামভাগো হৈ আছে মানে ভকতে ধুনীয়াকৈ কথা আলোচনা কৰি আছে নাম হোৱাৰ পিছত ভিডিঅ' কৰিবলৈ নহ'ল মানুহজনৰ কাৰণে দেখুৱাই দিবলৈ তেওঁতো যিহেতু নাই অলপকৈ ভিডিঅ' কৰি থৈ দিছিলোঁ আৰু এইফালে প্ৰসাদ বিতৰণ কৰিলে আৰু এইফালে সকলোৱে ধুনীয়াকৈ প্ৰসাদ মুঠি গ্ৰহণ কৰিলে প্ৰসাদ মুঠি গ্ৰহণ কৰাৰ পিছত চাউল সিজোৱা সকলোৱে খালে আৰু সকলোৱে খোৱাৰ পিছত শেষত মই খালোঁ দেই মই খাই মেলি লৈ পেলাই ভকতক বিদায় দিলোঁ আৰু বিদায় দিয়াৰ পিছতে মই আমাৰ ঘৰত মানে মই ছাগলীও পুহিছোঁ দেই আকৌ এইফালে ছাগলী জন্ম হ'ল ইমান যে ভাল লাগিছে নহয় আৰু এয়া শাহু মায়ে আকৌ মাহীয়ে মেলি ছাগলীকেইজনী ধুনীয়াকৈ চাফা কৰি